নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 26 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। একেলগে 400 খন্দেহযুক্ত পাকিস্তানীক আটক কৰা হৈছে। এই মুহূৰ্তত এটা বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো। পেহেলগাম কাণ্ডৰ পাছতেই ধাৰাবাহিকভাৱে এবাৰ ভাৰতে একশন আৰম্ভ কৰিছে। একেলগে 400 খন্দেহযুক্ত পাকিস্তানীক এই মুহূৰ্তত গ্ৰেপ্তাৰ কৰা হৈছে। ক্ৰাইম ব্ৰাঞ্চৰ ভয়ংকৰ অভিযান এবাৰ জালত পৰিছে। 400ৰো অধিক পাকিস্তানী বাংলাদেশী, অধিকাংশই বাংলাদেশী আৰু পাকিস্তানী সীমান্ত পাৰ কৰি অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ সন্দেহ পোহৰলৈ আহিছে। প্ৰতিনিশা 3 বজাত ক্ৰাইম ব্ৰাঞ্চে আটক কৰিছে 28কে। 400ৰো অধিক লোকক আটক কৰা হৈছে। তাৰে অধিকাংশই বাংলাদেশী বুলি চিনাক্তকৰণ কৰা হৈছে। সীমান্ত অশান্ত হৈ থকাৰ সময়তেই আহমেদাবাদত উত্তেজনাময় পৰিৱেশৰ সূচনা হৈছে। প্ৰায় 6টা মাহ ধৰি অবৈধভাৱে বাস কৰি থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। অবৈধ অনুপ্ৰৱেশকাৰীৰ ভিতৰত অধিকাংশ বাংলাদেশী বুলি চিনাক্তকৰণ কৰা হৈছে আৰু এইসকলৰ ভিতৰত আছে বহু পাকিস্তানী ব্যক্তি। যিটো সময়ত সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীকে আহ্বান জনোৱা হৈছিল যে বাছি বাছি বাংলাদেশীক উলিয়াই আনিব লাগে, সেইটো সময়তে দেখিবলৈ পোৱা গৈছে 400ৰো অধিক লোকক আটক কৰা হৈছে। অভিযানৰ সময়তে দেখাব পৰা নাছিল উপযুক্ত প্ৰমাণ পত্ৰ আৰু ঘটনা সন্দৰ্ভত জেৰা অব্যাহত ৰাখিছে আহমেদাবাদ ক্ৰাইম ব্ৰাঞ্চে। আজিৰ সন্ধিয়াৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ LOCৰ পৰা পলাইছে পাকিস্তানী সেনা। একশন আৰম্ভ কৰিছে ভাৰতে। LOCৰ পৰা ভয়ত পলাইছে পাকিস্তানী সেনা। এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। LOCৰ পৰা ভয়ত পলাইছে পাকিস্তানী। ভাৰতীয় সেনাক জোকাই লৈ বিপদত পৰিছে পাকিস্তানী সেনা। যুদ্ধ বিৰতি উলংঘা কৰি ভাৰতলৈ গুলীবৰ্ষণ কৰিছিল পাকিস্তানীয়ে। ভাৰতে দিয়া প্ৰত্যুত্তৰত গতি হেৰুৱাইছে পাকিস্তানী সেনা। এই মুহূৰ্তত এটা বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো। গুলীবৰ্ষণ বন্ধ কৰি হাত দাঙিবলৈ বাধ্য হৈছে পাকিস্তানী সেনা। LOCৰ কেইবাটাও শিবিৰত বগা পতাকা উৰুৱালে পাকিস্তানী সেনাই। ভাৰতীয় সেনাৰ শক্তিত নতশিৰ হল পাকিস্তানী সেনা। পুৱাৰ ভাগত অতৰ্কিতে ভাৰতলৈ লক্ষ্য কৰি গুলীচালনা কৰিছিল পাকিস্তানীয়ে। LOCৰ পৰা ভয়ত পলাইছে এতিয়া পাকিস্তানী সেনা। আজিৰ ডাঙৰ খবৰ হৈছে এবাৰ সংকট আৰম্ভ হৈছে পাকিস্তানত। শুকাইছে নদীৰ জলস্তৰ। জলযুদ্ধৰ ক্ৰিয়া আৰম্ভ এবাৰ পাকিস্তানত। শুকাইছে পাকিস্তানৰ এখনৰ পাছত আন এখন নদী। হিন্দু জল চুক্তি স্থগিতৰ পাছতে 2 পৰা 4 ফুট পৰ্যন্ত নদীৰ পানী শুকাইছে। পাকিস্তানত হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে। ৰুদ্ৰদাৰ বৈঠকৰ পাছতো সূত্ৰ উলিয়াব পৰা নাই পাকিস্তানে। মাত্ৰ এটা দিনতেই হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে পাকিস্তানত। জনাই গৈছো ডাঙৰ খবৰ এই মুহূৰ্তত। হিন্দু জল চুক্তি স্থগিতৰ পাছতেই মৰুভূমিত পৰিণত হ'ব গৈ আছে এবাৰ পাকিস্তান। হিন্দু জল চুক্তিৰ স্থগিতৰ পাছতেই মৰুভূমিত পৰিণত হ'ব গৈ আছে পাকিস্তান। ভয়ংকৰ পৰিণতিৰ সৃষ্টি হ'ব এবাৰ পাকিস্তানৰ অৰ্থনীতি। পাকিস্তানী জনতায়ো ভুগিব 28 নিৰীহৰ মৃত্যুৰ ফল। হিন্দু জল চুক্তিৰ জৰিয়তেই 80% পানী লাভ কৰিছিল পাকিস্তানে। চুক্তি বন্ধৰ লগে লগে জলসিঞ্চন, খেতি, খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লাগিব পাকিস্তানীয়ে। খেতিত উৎপাদন নোহোৱাৰ লগে লগেই খাদ্যৰ সংকটত ভুগিব পাকিস্তান। পাকিস্তানৰ কৃষিত 90% প্ৰভাৱ পৰিব। পৰৱৰ্তী খবৰটো হৈছে বিজেপি নেতাৰ এইবাৰ ভাবুকি। নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে সিমানেই নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। এবাৰ ভোট নিদিলেই সকলো আঁচনিৰ পৰা বাতিল হ'ব বুলি এইদৰে এক বিস্ফোৰক মন্তব্য কৰিছে এগৰাকী বিজেপি নেতাই। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। নিৰ্বাচনী প্ৰচাৰ চলাই বিজেপি নেতাৰ ৰাজহুৱা ভাবুকি। ভোট নিদিলেই সকলো আঁচনিৰ পৰা বঞ্চিত হ'ব। বিজেপিক ভোট নিদিলে নাম কৰ্তন হ'ব সকলো আঁচনিৰ পৰা। এই মুহূৰ্তত এক ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাই বিজেপি নেতাৰ অদ্ভুত মন্তব্য। বিজেপিক ভোট নিদিলেই তালিকাত নাম থাকিলেও নাপাব সুফল। এবাৰ বিজেপি নেতা খগেন শইকীয়াৰ এই ভাবুকি ভৰা মন্তব্যই জোকাৰিছে। বিজেপি নেতা খগেন শইকীয়াই দিছে ভাবুকি ভৰা মন্তব্য আৰু গোলাঘাটৰ 13 নম্বৰ তৰাণী জিলা পৰিষদত এই অদ্ভুত কাণ্ড সংঘটিত হৈছে। নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ মাজতেই এবাৰ বিজেপি নেতাৰ ৰাজহুৱা ভাবুকি। ভোট নিদিলেই সকলো আঁচনিৰ পৰা বাতিল হ'ব। আজিৰ সন্ধিয়াৰ আন এটা ডাঙৰ খবৰ হৈছে এবাৰ দাউ দাউকৈ জ্বলি উঠিছে পাকিস্তানী সেনাৰ বিমান। এবাৰ স্তব্ধ হৈ পৰিছে পাকিস্তানৰ বিমানবন্দৰ।
এই মুহূৰ্তত এটা বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছোঁ। পাকিস্তানৰ সেনাৰ বিমান ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। এবাৰ লাহোৰ বিমানবন্দৰত হাহাকাৰ পৰিস্থিতিৰ সূচনা হৈছে। বন্ধ কৰি দিয়া হৈছে সকলো বিমানৰ চলাচল। সেনাৰ বিমান অৱতৰণৰ সময়তে হঠাৎ অগ্নিকাণ্ড সংঘটিত হৈছে আৰু স্তব্ধ হৈ পৰিছে লাহোৰ বিমানবন্দৰৰ ৰানৱে। এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছে। অভাৱনীয় পৰিস্থিতিৰ সূচনা হৈছে সেনাৰ বিমানবন্দৰত। সেনাৰ বিমান অৱতৰণৰ সময়তে লাগিছে ভয়ংকৰ জুই। বন্ধ কৰি দিয়া হৈছে সকলো বিমান চলাচল। লাহোৰ বিমানবন্দৰত হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে। আন এটা ডাঙৰ খবৰ হৈছে এবাৰ জম্মু কাশ্মীৰত বোমাৰে উৰুৱাই দিছে পেহেলগাম ঘটনাৰ মাষ্টাৰ মাইণ্ড এহছান শেখৰ ঘৰ। এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছোঁ। জম্মুত ধ্বংসস্তূপত পৰিণত কৰা হৈছে সন্ত্ৰাসবাদীৰ বাসগৃহ। নিশা ভাৰতীয় সেনাই উৰুৱাই দিছে পেহেলগামৰ মাষ্টাৰ মাইণ্ডৰ বাসগৃহ। সেনাবাহিনীৰ অভিযানত ধ্বংস কৰি দিয়া হৈছে এহছান শেখৰ ঘৰ। জম্মু কাশ্মীৰৰ মুৰান জিলাত ভাৰতীয় সেনাৰ বৃহৎ অভিযান। জম্মু কাশ্মীৰৰ মুৰান জিলাত ভাৰতীয় সেনাৰ বৃহৎ অভিযানত তাৰ পাছতে এই ঘটনা। শুকুৰবাৰে পুৱতি নিশা আন দুইটা সন্ত্ৰাসবাদীৰ বাসগৃহ উৰুৱাই দিছিল ভাৰতীয় সেনাই। সন্ত্ৰাসবাদী আদিল আৰু আসিফৰ ঘৰ ধ্বংস কৰিছিল ভাৰতীয় সেনাই। এবাৰ মাষ্টাৰ মাইণ্ড এহছান শেখৰ ঘৰ উৰুৱাই দিছে সেনাই। জম্মুৰ এই বাসগৃহৰ পৰাই চলিছিল পেহেলগাম কাণ্ডৰ ব্লুপ্ৰিণ্ট। জম্মুত ধ্বংসস্তূপত পৰিণত কৰা হৈছে সন্ত্ৰাসবাদীৰ বাসগৃহ। আজিৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এবাৰ ভয়ংকৰ গৃহকন্দল আৰম্ভ হৈছে। 10 গৰাকী পাকিস্তানী সেনাৰ মৃত্যু হৈছে। নিশাই 10 পাকিস্তান সেনাৰ মৃত্যু হৈছে। এই মুহূৰ্তত পাকিস্তানত আৰম্ভ হৈছে ভয়ংকৰ গৃহযুদ্ধ। 4 ভাগত বিভক্ত হ'ব পাকিস্তান। পাকিস্তানৰ সৈতে কোনো কাৰণতেই থাকিব নিবিচাৰে 4 ৰাজ্য। পাকিস্তানী সেনাৰ বাহনত বিস্ফোৰণ, ৰিমট কণ্ট্ৰল IED। বেলুচ লিবাৰেশ্যন আৰ্মিয়ে কৰিছে পাকিস্তানী সেনাৰ ওপৰত ভয়ংকৰ আক্ৰমণ। ভাৰতৰ সৈতে পাকিস্তানৰ যুদ্ধৰ পূৰ্বে BLA আৰম্ভ কৰিছে যুদ্ধ। BLAৰ বিগত মাহৰ পাকিস্তানৰ এখন ৰেল কৰিছিল হাইজেক আৰু BLAৰ দাবী এই আক্ৰমণত নিহত 90 পাক সেনা। BLAৰ দাবী এই আক্ৰমণতে নিহত হৈছিল 90 গৰাকী পাক সেনা। পিঅকে আৰম্ভ কৰিছে পাকিস্তানৰ বিৰুদ্ধে যুঁজ। নিশাই মৃত্যু হৈছে 10 গৰাকী পাকিস্তানী সেনাৰ। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এবাৰ অবৈধ মাজাৰত চলাইছে প্ৰশাসনে বুলডোজাৰ। অবৈধ মাজাৰৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে চৰকাৰ। বুলডোজাৰেৰে ভাঙি দিয়া হৈছে অবৈধ মাজাৰ। এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছোঁ। চৰকাৰৰ নিৰ্দেশনাৰ পাছতেই আৰক্ষী প্ৰশাসনৰ এবাৰ একশ্যন। হস্পিটেল চৌহদত নিৰ্মিত মাজাৰত চলিছে প্ৰশাসনৰ হাতোৰা। চৰকাৰী ভূমিত অবৈধভাৱে নিৰ্মাণ কৰা হৈছিল মাজাৰ আৰু ঋষিকেশ নামৰ এগৰাকী লোকে দিছিল অভিযোগ। তদন্তৰ পাছতে নিশ্চিত হৈ পৰে মাজাৰটো অবৈধ বুলি আৰু উত্তৰাখণ্ডৰ এখন হস্পিটেলত নিৰ্মিত মাজাৰ উচ্ছেদ কৰা হৈছে। প্ৰশাসনে বুলডোজাৰেৰে ভাঙি চুৰমাৰ কৰিছে অবৈধ মাজাৰটো। সন্ধিয়াৰ পৰৱৰ্তী আন এটা ডাঙৰ খবৰ হৈছে এবাৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে আজি 15টাকৈ বৃহৎ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। বিজেপিয়ে 15টাকৈ বৃহৎ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। এবাৰ কৈছে BPL থাকিলে ৰন্ধন গেছত অতিৰিক্ত সাহায্য লাভ কৰিব। কেৱল সিমানেই নহয়, আন কি 15টা মন্তব্য কৰিছে এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছোঁ। মুঠ 15টা প্ৰতিশ্ৰুতি পূৰণৰ সংকল্প লৈছে বিজেপিয়ে। বিজেপিৰ পঞ্চায়ত নিৰ্বাচনৰ সংকল্প পত্ৰ মুকলি। ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত সংকল্প পত্ৰ মুকলি অনুষ্ঠান আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত সংকল্প পত্ৰ মুকলি অনুষ্ঠান আৰম্ভ হৈছে। গাঁৱে গাঁৱে হাই স্পীড ইণ্টাৰনেট ব্যৱস্থাৰ প্ৰতিশ্ৰুতিৰ সংকল্প পত্ৰত আগন্তুক 5 বছৰতেই অধিক সক্ৰিয় হ'ব মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান। সংস্থাপনমুখী আঁচনিৰ বাবে বছৰি 5,000 নিবনুৱাক 2 লাখ টকাৰ সাহায্যৰ ঘোষণা। এবাৰ UPSC APSCৰ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰ প্ৰতিশ্ৰুতি। BPL পৰিয়াললৈ ৰন্ধন গেছত অতিৰিক্ত ৰাজ সাহায্যৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। মিছন বসুন্ধৰাৰ জৰিয়তে ভূমিহীনক মাটিৰ পট্টা প্ৰদানৰ ঘোষণা কৰা হৈছে। বিজেপিৰ বহু মন্ত্ৰী সাংসদৰ উপস্থিতিত সংকল্প পত্ৰ মুকলি অনুষ্ঠান। এবাৰ সাংসদ দিলীপ শইকীয়াৰ
মন্ত্ৰী পীযুষ হাজৰিকা ৰঞ্জিত দাসৰো অংশগ্ৰহণ সেই সভাত বিজেপিৰ পঞ্চায়ত নিৰ্বাচনত সংকল্প পত্ৰ ইতিমধ্যে মুকলি হৈছে আৰু 15টাকৈ বৃহৎ প্ৰতিশ্ৰুতি পূৰণৰ দিশে আগবাঢ়িছে বিজেপি। পৰৱৰ্তী খবৰটো হৈছে জনপ্ৰিয় কণ্ঠশিল্পী হাৰ্টথ্ৰব জুবিন গাৰ্গলৈ ডক্টৰ ভূপেন হাজৰিকা বঁটা আগবঢ়োৱা হৈছে। বেলতলা বহাগী উৎসৱ সমিতি প্ৰদান কৰিছে এই সন্মান। বঁটাত আছে শৰাই, মানপত্ৰ, গামোচা আৰু 2 লাখ টকাৰ চেক। ধনৰাশি কলাগুৰু আৰ্ট ফাউণ্ডেশ্যনক অৰ্পণৰ অনুৰোধ জনাইছে কণ্ঠশিল্পী জুবিন গাৰ্গে। পৰৱৰ্তী খবৰটো হৈছে পেহেলগামৰ ঘটনাৰ প্ৰতিক্ৰিয়া। এবাৰ চিমলা চুক্তিৰ ঐতিহাসিক টেবুলৰ পৰা আঁতৰিল পাকিস্তানৰ পতাকা। 1972 চনত ভাৰতৰ হিমাচল প্ৰদেশৰ ৰাজভৱনত চিমলা চুক্তি স্বাক্ষৰিত হোৱা ঐতিহাসিক কাঠৰ টেবুলৰ পৰা পাকিস্তানৰ পতাকা আঁতৰাই দিয়া হৈছে। জম্মু কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে পাকিস্তানে চিমলা চুক্তি স্থগিত ৰখাৰ এদিন পাছতেই এই পদক্ষেপ গ্ৰহণ কৰিছে। এই ঘটনাই দুয়োখন দেশৰ মাজত ক্ৰমবৰ্ধমান উত্তেজনাৰ এক নতুন মাত্ৰা সংযোজন কৰিছে।